মঞ্চত পৰিচিত আমাৰ দলৰ প্ৰতিনিধিসকল আমাৰ দলত যোগদান কৰা আমাৰ পৰিয়ালৰ সদস্যখিনি গ্ৰহণ কৰিছোঁ সকলো আমাৰ দলৰ সদস্যসকল আজি আচলতে মোৰ দিনটোৰা কাৰ্যসূচী আছে 9টা বজাতে মই ওলালোঁ আৰু দিনটো আজি ভালকৈ মিলি কাৰণে কৈছোঁ যে আজি আমাৰ আচলতে গোটেই দল চৰকাৰখনৰ আজি এটা বিশাল কাৰ্যসূচী আছে এই কাৰ্যসূচী কৰোঁতে মই পুনা বৰা ডাঙৰীয়া এইখিনি কথা বা প্ৰচাৰীও কৈ আছিলোঁ আগৰ পৰা মই ভাবিলোঁ যে যদিও আমাৰ এইটো আশীয়া মণ্ডল নহয় যিহেতু আপোনালোকক আহিবলৈ ওচৰ হ'ব সেই সুবিধাৰ্থে আচলতে আমি সমাৰী মণ্ডলতে যোগদান কাৰ্যসূচী কৰিম সকলোকে এই কাৰ্যসূচীটো সুন্দৰভাৱে নিয়াৰিকা সম্পন্ন হোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ দিছোঁ কৰিছোঁ এতিয়া কথা হ'ল যে যি মানুহে কয় বোলে এখন তাল অকলে নাবাজে এতিয়া ধুনীয়াকৈ শব্দটো বোলে দুখন তালে বাজিব লাগিব এতিয়া আমি এতিয়া সম্পৰ্কটো পৰিয়ালটোলৈ আহিলোঁ সম্পৰ্ক ৰাখিলোঁ আমি এতিয়া পৰিয়ালে নতুনকৈ অহা সকলো যথেষ্টখিনি সংযম বা ধৈৰ্য লাগিব বা তেওঁলোকৰ নিষ্ঠা লাগিব সহযোগিতা লাগিব আৰু লগতে আমি যিসকলে আমি আদৰি আনিলোঁ আমাৰ যিবিলাক গৃহস্থ সেই গৃহস্থৰো নতুনসকলক যি আঁকোৱালি আনিছে সেইসকলৰো মানে যেতিয়া পৰিয়ালৰ সদস্যসকলে অলপ দিন তেওঁলোকৰো আচহুৱা যেন লাগিব যে আগতে আমি বেলেগ এটা পৰিৱেশত আছিলোঁ এতিয়া নতুন পৰিৱেশলৈ আহিছোঁ আমাক আমি জয়ন্ত দাস 5 নং উত্তৰ সদস্য প্ৰফুল্ল নৰ 5 নং বুথৰ সদস্য এইটো লিখাটো যেনেকৈ আছে মণিমাই ৰেগন 5 নং বুথৰ সদস্য মণিমাই ৰেগন যোগদান ইমানতে শেষ হৈছে 34 আহিছে বিজেপি দলত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলোঁ আৰু সেইমতে আমি আজি যোগদান কৰিছোঁ আমি আমাৰ ডেকা পঞ্চায়তখন কিতাপৰ সমষ্টিত আমি বাসিন্দা আছিলোঁ আৰু তাত বহুত উন্নয়নমূলকৰ কাম আমাৰ আগবঢ়োৱা হৈ আছে আশা কৰিম ভৱিষ্যতে আমাৰ মন্ত্ৰী মহোদয়ৰ যোগেদি অসম চৰকাৰৰ যোগেদি আমাৰ ডেকাজনৰ যিখিনি উন্নয়নমূলক কাম সেই উন্নয়নমূলক কামখিনি ভৱিষ্যতে আপোনালোকে আমাক ৰাইজৰ স্বাৰ্থত এইখিনি আপোনালোকে সমাধান কৰিব বুলি আমি আশা কৰিছোঁ কাৰণ ডেকাজান পঞ্চায়তখন আমাৰ সীমামূৰীয়া অঞ্চল নগাপাহাৰৰ সীমামূৰীয়া অঞ্চল তাত বহুতো আমাৰ অসুবিধা হয় ৰাস্তা পদূলিৰ পৰা ধৰি আমাৰ সীমা